এটাকে দেখাই আছোঁ লালচাহ চাহ খুৱাবা নেকি চাহ খুৱাবা চাগে জয়গুৰু শংকৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি মানে কি জানেনে, বৰ দেৰি নকৰোঁ। আজি আমাৰ ভাওনাৰ কৰ্মশালা শুভ আৰম্ভ হ'ব আৰু যথেষ্ট ভাওনাৰ লগত জড়িত অভিজ্ঞ লোক আহিব আৰু সকলো পৰিৱেশ দেখুৱাম আৰু যাওঁ এতিয়া। তো এয়া হৈছে আমাৰ সামগ্ৰিক পৰিৱেশ, মানে ঠাণ্ডা বতৰ দিছেনে, বৰষুণ দিব নেকি বৰ চিন্তা হৈছে। আৰু মোক কেনেকুৱা লাগিছে ক'ব, মানে দাড়িখিনি কাটিব লাগিব, ৰাতিলৈ ভাওনা আছে, ভাওনা দেখুৱাব পাৰোঁ দেই। সেয়া আপোনালোকক এতিয়াই নকওঁ, কাৰণ মানে মই দুহাৰত বহিম। যিমান দূৰ সম্ভৱ যদি হয় তেনেহ'লে ভাওনা দেখুৱাম। দেৰি নকৰোঁ ব'লক, তেতিয়া আমি যাওঁ আজি ভাওনাৰ কৰ্মশালা আৰম্ভণি অনুষ্ঠানলৈ। তাত কি হয়, কোন কোন আহে, কিমান প্ৰশিক্ষাৰ্থী হয়, কি হয় সবিশেষ এই ভিডিঅ'টোত আপোনালোক দেখুৱাই থাকিম। এইফালে চলি আছে আমাৰ যোগদান। দেখিছেনে, আমাৰ মৃণাল দা একদম ক'লা চশমা লগাই। তো মই আহি পাই গ'লোহি আৰু নিচান কিমান সময় লাগিব? আৰু আধা ঘণ্টা সময় লাগিব। আধা ঘণ্টাৰ পাছতে আৰম্ভ হ'ব আৰু আচলতে নামভৰ্তিখিনি হৈ আছে, ফৰ্মসমূহ জমা লৈ আছে। এয়া প্ৰাৰম্ভিক ষ্টেজ আৰু তাৰ ভিতৰত হয় সকলো এটাকে দেখাই আছোঁ। লালচাহ চাহ খুৱাবা নেকি? চাহ খুৱাবা চাগে? চাহ খুৱাওঁ লাহে লাহে। তো এইফালে চলি আছে আমাৰ গায়ন বায়ন কৰ্মশালা। আচলতে এইভাগ অনুষ্ঠানৰ লগত মই একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত, সেইবাবে মানে ইয়াতো সময় দিব লগা হৈছে। আৰু প্ৰায়সকল লোকে জানে যে 40-45টা ল'ৰা ছোৱালীক কণ্ট্ৰল কৰাটো ইমান সহজ কথা নহয়। যিহেতু মানে কি হয়, এই অৱস্থাত তেওঁলোকে ইমান কথা নুশুনে, আহি খোজটোকে লগাব, ইটোৱে সিটোৰ লগত মানে খুটিয়া লাগিব, বহুত কিবা কথা থাকে। সেইকাৰণে ভাওনা কৰ্মশালা ভাগ আৰম্ভ হোৱাৰ মানে আগমুহূৰ্ততে মই সকলোখিনি মানে চিজিল কৰি যাব বিচাৰিছোঁ, যাতে প্ৰশিক্ষকজন আহিলে তেওঁ মানে এটা ভাল অৱস্থাত পায়। আৰু ইয়াত এই ব্যস্ততা চলি আছে। ইয়াত 15 তাৰিখে আমাৰ কৰ্মশালা অন্ত হ'ব। তাৰপিছত আমি ভাওনা কৰ্মশালালৈ যাম। কি হৈছে, কি কথা মই মাজতে এৰি থৈ আহিছোঁ, তাইখিনি আপোনাক সকলো দেখুৱাম। আৰম্ভ হ'বলৈ গৈ আছে আৰু এয়া হ'ল বিষ্ণুপুৰ প্ৰাথমিকৰ যি নামঘৰ। মই তাত উপস্থিত আছোঁ আৰু সকলোখিনি যিখিনি কাৰিকৰী দিশ সকলোখিনি সম্পন্ন হৈছে। প্ৰায় সময় 10:30 বাজিলে, 10:30 বাজিলে চাগে ন? 10:30 বাজু আৰু আমাৰ যিসকল প্ৰশিক্ষক আছিল তেওঁলোকো আহি আছে, আমাক ফোনযোগে জনাইছে তেওঁলোকো পাবহি হৈছে। আৰু যিসকল প্ৰশিক্ষাৰ্থী তেওঁলোকে আমাৰ প্ৰায় 100ৰো অধিক প্ৰশিক্ষাৰ্থী এতিয়ালৈকে আমাৰ যোগদান কৰিছে। আশা কৰোঁ তেওঁলোক আজি উপস্থিত থাকিব, নহ'লেও পৰৱৰ্তী সময়ত তেওঁলোক উপস্থিত থাকিব। কিমান কি আগবাঢ়ে আপোনালোকক এটাকৈ সকলো ভিডিঅ' দেখুৱাই আছোঁ। এতিয়া আপোনালোকে দেখিছে ভাওনা কৰ্মশালা আৰম্ভ হৈ গৈছে। মাননীয় বিজু বৰগোহাঁইদেৱে তেওঁৰ বক্তব্য ৰাখিছে আৰু আৰম্ভণি কিছু দৃশ্য ৰাখিব নোৱাৰিলোঁ এইবাবে, যিহেতু মই নিজেই ঘোষক, প্ৰতি মুহূৰ্তত মোবাইলটো লৈ থকাটো মোৰ বাবে সম্ভৱপৰ নহয়। এতিয়া আমাৰ যিসকল বিশিষ্ট আমাৰ মানে প্ৰশিক্ষক আছিল তেওঁলোকে নিজৰ নিজৰ বক্তব্য আগবঢ়াই আছে। সকলোখিনি আপোনালোকক অকণমানকৈ দেখুৱাই আছোঁ। ঠিক এনেদৰে আমাৰ কৰ্মশালা আৰম্ভ হৈ গৈছে। 50ৰো অধিক আজি প্ৰশিক্ষাৰ্থী আমাৰ মাজত আছে। সময় হ'ল ভাত খোৱাৰ। আচলতে সকলোৰে লগত একেলগে খাম বুলি ভাবিছিলোঁ, যদিও মই অন্যফালে যোৱাৰ কাৰণে বাকীসকলে মোক এৰি পেলাই খাই দিলে আৰু মই ইয়াত অকলশৰীয়াকৈ আহি এই পানী ঢালি ভাত খাই আছোঁ। যি কি নহওক, ভাওনা কৰ্মশালা আৰম্ভণি হৈ গ'ল। মানে কৈছে যিসকল ব্যক্তি এতিয়াও মানে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক পঠাব বিচাৰে তেওঁলোক আহিব পাৰে। গায়ন বায়ন কৰ্মশালাৰ 12টা দিন গ'ল আৰু 3টা দিন আছে। ভালদৰে যাতে যায় আপোনালোকে আশীৰ্বাদ কৰিব। নতুন দাঁত এটা ওলাই পেলাই মোক ইমানখন অশান্তি কৰি মাৰিছে, মানে কষ্ট নহয়, বিৰাটে কষ্ট হৈছে। আৰু যিসকলে ভিডিঅ' চাই থাকে মানে ফেচবুকত চালে ফ'ল' কৰিব, ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব। সকলো কুশলে থাকক। আজিলৈ ভিডিঅ'টো সামৰিছোঁ।